ভোটগণনাৰ বাবে মাজত মাত্ৰ এটা দিন বাকী আৰু তাৰ পূৰ্বে খুবেই ব্যস্ত হৈ পৰিছে প্ৰশাসন যন্ত্ৰ যাতে কোনো ধৰণৰ বাধা বিঘিনি নাহে যাতে কোনো ধৰণৰ অবাঞ্ছিত পৰিৱেশৰ সৃষ্টি হ'ব নোৱাৰে তাৰ বাবে প্ৰশাসনে এবাৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে এই মুহূৰ্তত শিৱসাগৰত কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আপোনাৰ জৰিয়তে জানিব বিচাৰিছো কষ্ট হিমাশ্ৰী কাউণ্টডাউন ইতিমধ্যে আৰম্ভ হৈছে মাজত মাত্ৰ যেহেতু এটা দিন আৰু তাৰ পিছতেই সকলোৱে অপেক্ষা কৰি থকা উৎকণ্ঠাৰে অপেক্ষা কৰি থকা সেই বিশেষ দিনটো ফলাফলৰ দিন যেহেতু আহিব আৰু তাৰ বাবে জিলা প্ৰশাসন আৰক্ষী সকলো সাজু হৈছে আৰু শিৱসাগৰ যি ষ্ট্ৰং ৰুম আছে সেই ষ্ট্ৰং ৰুমৰ ভিজুৱেলছ আমি এবাৰ দেখুৱাম চৰকাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যিহেতু ইয়াত উচ্চ মাধ্যমিক বিদ্যালয়ত যিহেতু ষ্ট্ৰং ৰুম ইয়াত নিৰ্মাণ কৰা হৈছে ষ্ট্ৰং ৰুমত আমি ইতিমধ্যে দেখিছোঁ যে জিলা আয়ুক্ত আৰু অতিৰিক্ত আয়ুক্ত লগতে যি কাউণ্টিং অবজাৰ্ভাৰ আছে সেইসকলে ইতিমধ্যে ভিতৰত এখন বিশেষ বৈঠকত তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু তিনিটাকৈ সমষ্টিৰ বাবে যিহেতু ইয়াতেই ভোটগণনা চলিব আৰু এই মুহূৰ্তত আমি এটা পৰিৱেশ দেখুৱাম শিৱসাগৰৰ যিসকল আৰক্ষী সেই আৰক্ষীক কিছু ব্ৰিফিং শিৱসাগৰ আৰক্ষী অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীৰ নেতৃত্বত ইয়াত এটা বিশেষ ব্ৰিফিং তেওঁলোকক দি থকা হৈছে প্ৰায় ৩০ শতাধিক আৰক্ষী ইয়াত যিহেতু তেওঁলোকক মোতায়েন কৰা হ'ব বা সেই দিনটোত তেওঁলোকৰ দায়িত্ব থাকিব কাৰ কি দায়িত্ব হ'ব ট্ৰেফিক মেনেজমেণ্ট কেনেকুৱা হ'ব পাৰ্কিঙৰ ব্যৱস্থা কেনেকুৱা হ'ব বিশেষকৈ ষ্ট্ৰং ৰুমৰ কাষলৈ যিসকল সমৰ্থক সেই সমৰ্থকসকলক এটা বিশেষ নিৰ্দিষ্ট এটা এলেকা বান্ধি দিয়া হ'ব যিটো এলেকাৰ দূৰত্বত তেওঁলোক অৱস্থান কৰিব লাগিব আৰু এইখিনিতে যদি আপুনি কিছু আমি তথ্য দিব বিচাৰোঁ শিৱসাগৰৰ 278টা ভোট কেন্দ্ৰত প্ৰায় 2,10,484জন ভোটাৰৰ ভিতৰত 82.36% ভোটদান হৈছে অৰ্থাৎ প্ৰায় 1,72,000 ৰাইজে ভোটদান কৰিছে ভোটাৰে ভোটদান কৰিছে আৰু পোষ্টেল বেলটৰ টেবুল হ'ব প্ৰায় 6খন ডিমুৰ যি সমষ্টি সেই ডিমু সমষ্টিৰ ভোট গণনা ইয়াত হ'ব তাত 230টা ভোট কেন্দ্ৰ 1,78,953 গৰাকী যিহেতু মুঠ ভোটাৰ তাৰে 83.3% ভোটদান সাব্যস্ত হৈছে নাজিৰাটো 230টা ভোট কেন্দ্ৰৰ প্ৰায় 1,82,885 ভোটাৰৰ মাজত 85.57% ভোটদান ইতিমধ্যে হৈছে আৰু প্ৰায় 17টা ৰাউণ্ড হ'ব নাজিৰাৰ প্ৰায় 17টা ৰাউণ্ড হ'ব ডিমুৰ আৰু 20টা ৰাউণ্ড হ'ব শিৱসাগৰ আৰু হিমাশ্ৰীত তিনিটাকৈ হাই প্ৰফাইল সমষ্টি তিনিটাকৈ বহু চৰ্চিত সমষ্টিত যি সমষ্টিৰ ভোট গণনা যিহেতু ইয়াত হ'ব আৰু তাৰ বাবে জিলা প্ৰশাসনে ইতিমধ্যে আমি দেখিছোঁ যে নাকা চেকিং বিভিন্ন প্ৰান্তত তেওঁলোকে লগাইছে তেওঁলোকে ইতিমধ্যে সংস্থাপিত কৰিছে CC কেমেৰাৰ এটা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত CC কেমেৰাৰ বেষ্টনীৰ মাজত ষ্ট্ৰং ৰুম ইতিমধ্যে আছে আৰু বাৰে বাৰে এটা কথা কৈ থকা হৈছিল যে যিসকল ইয়াত গণনা পৰ্যবেক্ষক আছে নিৰ্বাচনী বিষয়া ৰিটাৰ্ণিং বিষয়া বা সহকাৰী ৰিটাৰ্ণিং বিষয়া মাইক্ৰ' পৰ্যবেক্ষক এই সকলো প্ৰায় শতাধিক বিষয়া 300 শতাধিক আৰক্ষী সকলো ইয়াত থাকিব আৰু তেওঁলোকে ইয়াত থাকি এই যিটো ভিতৰৰ যিটো পৰিৱেশ সেই ভিতৰৰ পৰিৱেশটো তেওঁলোকে নিয়ন্ত্ৰণ কৰি থাকিব যাতে কোনো সমৰ্থক ইয়াৰ ভিতৰলৈ সোমাব নোৱাৰে আমি বাহিৰৰ পৰাই সেই দৃশ্যসমূহ দেখুৱাইছোঁ ভিতৰত যিহেতু আৰক্ষী আয়ুক্ত ইতিমধ্যে তাত বৈঠকত মিলিত হৈছে কাউণ্টিং অবজাৰ্ভাৰৰ সৈতে খুব এটা কটকটীয়া নিৰাপত্তা বেষ্টনী আৰু যিটো নিৰ্বাচনী যিটো পৰিৱেশ সেই পৰিৱেশটো আমি দেখিছিলোঁ যে এইবাৰ শিৱসাগৰত যথেষ্ট মাৰপিটৰ ঘটনা হিংসাত্মক ঘটনা যিহেতু সংঘটিত হৈছিল নিৰ্বাচনৰ প্ৰাক্ষণত নিৰ্বাচনৰ আগদিনা নিশা যথেষ্ট মাৰপিটৰ ঘটনা ইয়াত সংঘটিত হৈছিল সেয়া আমি দেখিছিলোঁ যথেষ্ট আগ্ৰাসী ৰূপত যথেষ্ট সমৰ্থকৰ মাজত কাজিয়া পেচাল হৈছিল এই সকলোবোৰ দিশ চাই জিলা প্ৰশাসনৰ ফালৰ পৰা আৰক্ষীৰ ফালৰ পৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থা ইয়াত গ্ৰহণ কৰা হৈছে প্ৰায় 300 মিটাৰৰ সিফালে তেওঁলোকক যিসকল সমৰ্থক আহিব সেই সমৰ্থকসকলক বাধা দিয়া হ'ব যাতে ইয়ালৈ তেওঁলোকে ষ্ট্ৰং ৰুমলৈ কাউণ্টিং ৰুমলৈ ইয়ালৈ আহিব নোৱাৰে আৰু হিমাশ্ৰী মই ইতিমধ্যে কৈছোঁ যে তিনিটাকৈ হাই প্ৰফাইল সমষ্টি শিৱসাগৰ কুশল দুৱৰী বনাম অখিল গগৈ বনাম প্ৰদীপ হাজৰিকা কাৰণ NDAৰ প্ৰাৰ্থী হিচাপে প্ৰদীপ হাজৰিকা ঘোষণা কৰাৰ পিছত পৰৱৰ্তী সময়ত যেতিয়া অখিল গগৈয়ে গৌৰৱ গগৈৰ সৈতে মিত্ৰতা কৰিলে তেতিয়া বিজেপিৰ ফালৰ পৰাও
কুশল দুৱাৰীৰ নাম যিহেতু ইয়াত ঘোষণা কৰিছিল, কুশল দুৱাৰী প্ৰাৰ্থিত্ব দিছিল, গতিকে এখন ত্ৰিকোণীয় যুঁজ ইয়াত হৈছে। কোন ফ্ৰণ্ট ফুটত আছে, কোন বেক ফুটত আছে, সেই সকলোখিনি কথা আমি কালি যি মুখ্য সম্পাদকগৰাকীৰ আজি পৰ্যবেক্ষণ অনুষ্ঠান, তাত আমি নিশ্চিতভাৱে সেই সকলোখিনি আমি ধাৰাবাহিকভাৱে যিহেতু দেখুৱাই আছোঁ, বিশ্লেষণ কৰিছিলোঁ। নাজিৰা সমষ্টি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সমষ্টি, তাত ময়ূৰ বৰগোহাঁই বিজেপিৰ যিগৰাকীয়ে 2021 মাত্ৰ 550 ভোটত তেওঁ পৰাস্ত হৈছিল, এইবাৰ কিন্তু তেওঁ যথেষ্ট শক্তিশালী ৰূপত তেওঁ অৱতীৰ্ণ হৈছে। গতিকে নাজিৰা সমষ্টিটো খুব আকৰ্ষণীয় হ'ব। আনকি মুখ্যমন্ত্ৰীগৰাকীয়েও এটা কথা কৈছিল যে নাজিৰাত ময়ূৰ বৰগোহাঁয়ে সদায় গৈ লুডু খেলত যেনেধৰণে 99ত সাপে খায়, ঠিক তেনেধৰণে ময়ূৰ বৰগোহাঁইৰো সেই একেই অৱস্থা হয়। গতিকে এইবাৰ সেই খেলখনত 100 বা 100 যিটো নম্বৰ, সেই 100 নম্বৰলৈ ময়ূৰ বৰগোহাঁই যাব পাৰে নে নোৱাৰে, কাৰণ তাত সমষ্টি পুনৰ নিৰ্ধাৰণৰ কিছু কথা বতৰা আছে। কাৰণ আমগুৰি সমষ্টিৰ পৰা যথেষ্ট প্ৰায় 60,000 ভোটাৰ নাজিৰাত অন্তৰ্ভুক্ত হৈছে। সেই 60,000 ভোটাৰে যথেষ্ট এটা ভূমিকা পালন কৰিব, আৰু সেই 60,000 ভোটাৰে ভূমিকা পালন কৰিব যে কোনগৰাকী ফ্ৰণ্ট ফুটত থাকিব বা কাক আদৰি ল'ব, কাক আদৰি নলয়। কিন্তু দেৱব্ৰত শইকীয়া বনাম ময়ূৰ বৰগোহাঁই যিখন যুঁজ, সেই যুঁজখনত বহু ক্ষেত্ৰত বিভিন্নজনে কয় যে আমগুৰি ৰাইজে যদিও বা এটা নিৰ্দিষ্ট ফেক্টৰ হৈ পৰিব, কিন্তু ময়ূৰ বৰগোহাঁইৰ এবাৰ যিটো জনসম্পৰ্কৰ যিটো অভিযান, সেই জনসম্পৰ্ক অভিযানত কিন্তু ময়ূৰ বৰগোহাঁই আগবাঢ়ি থকাৰ কথা বিভিন্নজনে কয়। সমান্তৰালভাৱে আপুনি যদি ডিমৌৰ কথা চায়, তেতিয়াহ'লে আপুনি ডিমৌত দেখিব যে সুশান্ত বৰগোহাঁয়ে একালৰ তেওঁ সতীৰ্থ অজয় কুমাৰ গগৈৰ সৈতে কংগ্ৰেছৰ যিগৰাকী জিলা সভাপতি, সেই জিলা সভাপতিৰ বিৰুদ্ধে তেওঁ অৱতীৰ্ণ হৈছে। আৰু তাতো কিন্তু এটা ফেক্টৰ আছে, কাৰণ মাহমৰাত যেতিয়া মন্ত্ৰী যোগেন মোহনৰ টিকট কৰ্তন কৰি তেখেতক ৰাজ্যসভালৈ প্ৰেৰণ কৰা হ'ল, তাত কিছু বিৰূপ এটা প্ৰতিক্ৰিয়া তাত দেখিবলৈ পোৱা গৈছিল। বিশেষকৈ আহোম ভোটাৰসকলৰ মাজত এটা প্ৰভাৱ দেখা গৈছিল যে এগৰাকী মন্ত্ৰী, ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী, যিগৰাকী কেবিনেট মন্ত্ৰী কিন্তু আহোম জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিছিল, সেইগৰাকীৰ টিকট এবাৰ ঘোষণা কৰাৰ পিছতো তেখেতক কৰ্তন কৰিছে। গতিকে এই কথাবোৰ সহজভাৱে ল'ব পৰা নাই, আৰু তাৰ কিছু প্ৰভাৱ ডিমৌ সমষ্টিত পৰিছে। গতিকে তাৰ প্ৰভাৱ সুশান্ত বৰগোহাঁইৰ যিটো ফলাফল হ'ব, সেই ফলাফলত পৰিব নেকি, এই প্ৰসংগবোৰ আছে। কিন্তু অজয় কুমাৰ গগৈও যথেষ্ট এজন শক্তিশালী প্ৰাৰ্থী, কিন্তু তেওঁৰ এটা সমস্যা আছে। সেই সমস্যাটো হৈছে যে ৰাইজৰ দলৰ যিগৰাকী তাত প্ৰাৰ্থী হ'বলগীয়া আছিল, ধৈৰ্য কোঁৱৰ, তেওঁ তাত টিকট প্ৰত্যাশী আছিল। কিন্তু ধৈৰ্য কোঁৱৰে যেনেধৰণে কংগ্ৰেছক সহায় কৰিব লাগিছিল, অজয় কুমাৰ গগৈক সহায় কৰিব লাগিছিল, সিমান দূৰ সহায় কৰিছে নে নাই কৰা, এই তাক লৈ কিন্তু এই যিখন ছবি, এই ছবিখন স্পষ্ট হৈ থকা নাই। কিন্তু এক কথাত ক'ব গ'লে সুশান্ত বৰগোহাঁই কিছু ফ্ৰণ্ট ফুটত আছে, সেই কথাটো নিশ্চিত বা সেই কথাটো চৰ্চাত আছে। আৰু একেবাৰে শেষত যদি আপুনি শিৱসাগৰ সমষ্টি, হাই প্ৰফাইল সমষ্টি, অখিল গগৈৰ সমষ্টি, আপুনি যদি শিৱসাগৰ সমষ্টিৰ প্ৰেক্ষাপট চায়, তেতিয়াহ'লে আপুনি দেখিব যে ত্ৰিকোণীয় যদিও বা যুঁজ থাকে, তাত বহুকেইটা কথা থাকিব। কাৰণ অসম গণ পৰিষদ আৰু বিজেপিৰ যিটো ভোট বিভাজন, সেই অসম গণ পৰিষদ আৰু বিজেপিৰ ভোট বিভাজনে অখিল গগৈক সহায় কৰিব নেকি, সেইটো 1 নম্বৰ। 2 নম্বৰ হৈছে যে কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল শুভমিত্ৰ গগৈ, শুভমিত্ৰ গগৈ প্ৰায় 18,000 ভোট পাইছিল যোৱা নিৰ্বাচনত। গতিকে সেই শুভমিত্ৰ গগৈয়ে অখিল গগৈক কিমান দূৰ সহায় কৰিছে, কিমান দূৰ কংগ্ৰেছে তেওঁক সহায় কৰিছে, এই কথাবোৰ আলোচনাত, এই কথাবোৰ চৰ্চাত আছে। হয়। শিৱসাগৰবাসীয়ে কিন্তু এটা কথা বাৰে বাৰে এবাৰ ইছ্যু কৰিছিল, সেয়া আছিল যে শিৱসাগৰৰ উন্নয়ন। মৰাণ যদি চায়, কাষতে থকা যোৰহাট যদি চায়, তাৰ ৰাস্তা পদূলি, তাৰ চহৰখন, তাৰ নগৰখন আপুনি যদি চায়, তাৰ পৰিৱেশ কিছু বেলেগ। আৰু শিৱসাগৰ যেনেধৰণে আছিল তেনেধৰণে থাকিল, এই অভিযোগটো অখিল গগৈৰ বিৰুদ্ধে কিন্তু আছিল। গতিকে এই অভিযোগৰ প্ৰত্যুত্তৰ অখিল গগৈয়ে কেনেধৰণে দিব, আৰু নিৰ্বাচনৰ একেবাৰে আগে আগে গেমন দলংখন ভাগি যোৱা বা জয়সাগৰৰ যিটো পথ, ঠিক জয়সাগৰ ৰাস্তা ঘাটৰ এতিয়াও শোচনীয় অৱস্থা, গতিকে তাকে লৈ এতিয়া বহুতে প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছে কষ্টপ। গতিকে যথেষ্ট আকৰ্ষণীয় হ'ব এবাৰ শিৱসাগৰৰ সমষ্টিটোৰ যুঁজখনো। এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।